তুমি মুখ্যমন্ত্রী, তোমার নিচিনা শিক্ষিত মানুষ আর পৃথিবীত আল্লাহ পয়দা করা নাই। যে ভাই হিমন্ত, তোমালোকৰ মানে প্ৰডাকশ্যনৰ শক্তি কম। মই আলি একবাৰ মিয়াৰ ডাঠি কৈছোঁ এক মাৰ পেটৰ পৰা আমি 18 জনৰ জন্ম হৈছোঁ। মই আহ্বান জনাওঁ ভাই, অনুৰোধ কৰোঁ, আহা ভাই, মুছলমান হৈ গৰু চৰু খাই একেলগে মিলিজুলি চলোঁ। নমস্কাৰ, মই ইক্ৰামুল হক, আপোনালোকে চাই আছে দ্য ক্ৰছ টাইম আৰু মই উপস্থিত আছোঁ প্ৰাক্তন বিধায়ক আলি আকবৰ মিয়াৰ বাসগৃহত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ঝাৰখণ্ডৰ এটা সংবাদমেলত তেখেতে অসমৰ মুছলমান জনসংখ্যাৰ সন্দৰ্ভত যি এক মন্তব্য দাঙি ধৰিছে, সেই মন্তব্যত ৰাজ্যৰ সংবাদ মাধ্যমত বিশেষকৈ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। আমি তাৰেই প্ৰতিক্ৰিয়া হিচাপে আমি আজি প্ৰাক্তন বিধায়ক আলি আকবৰ মিয়াৰ বাসগৃহত উপস্থিত হৈছোঁ। তেখেতৰ পৰা আমি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। যিহেতু অসমৰ মুখ্যমন্ত্ৰী, অসমৰ অভিভাৱক জনসাধাৰণৰ, অসমৰ অভিভাৱকে ঝাৰখণ্ডত যাই কিনে এটা সংবাদ মেলত তেখেতে কৈছে যে মুছলমানৰ জনসংখ্যা বাঢ়িছে 40% অসমত। এই সন্দৰ্ভত কি ক'ব তেখেতক? ধন্যবাদ। আপোনালোকৰ চেনেলে মোৰ পৰা মানে ষ্টেটমেণ্ট ল'ব আহিছে, ধন্যবাদ জনাইছোঁ। কিন্তু কথাটো হ'ল কি, এটা গাধামি কথা। এই গাধাই পানী কিন্তু ঘোলা কৰি খায় দেই। ফ্ৰেছ পানী যদি, বটলৰ পানী যদি গাধাক দিওঁ, গাধে নাখায়। হিমন্ত বিশ্ব শৰ্মা বোলা মানুহজনৰ কামেই হ'ল সদায় খালি মানে বিতৰ্কিত কথাকেন্দ্ৰ কৰি দুনিয়াৰ পানী ঘোলা কৰি ফুৰা। ই মন্ত্ৰীৰ আগতে কংগ্ৰেছৰ দিনত এনেকৈ এটা মানে অবাস্তৱ মানে ফাল্টু এটা বক্তব্য ৰাখি দিলে যে অসমৰ পানীৰ নলীয়েদি পানী যায়, আমাৰ গুজৰাটৰ পানীৰ নলীয়েদি মুছলমানৰ তেজ যায়। তেজ গৈছিল নেকি তাত? এইবিলাক ফাল্টু কথা কৈ মুছলমানৰ তেতিয়া চেণ্টিমেণ্টটো হেৰি কৰি দিছিলে। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথাই নহয়, সদায় তোৰ বিতৰ্কিত কথা কিন্তু আছে। অলপ হিচাপ কৰি চাই না নাচায়? তাৰমানে দুনিয়াৰ ই বোধে ভাবে কি অলপ আত্মসংকাৰ হৈ গৈছে। ই বোধে ভাবে যে পৃথিৱীৰ ভিতৰত ই বোধে চবতকৈ ডাঙৰ শিক্ষিত মানুহ নেকি, তাৰ তেনেকুৱা এটা গৌৰৱ হৈছে নেকি? নহ'লে হিচাপ নোহোৱা কথা ই কৈছে যে 40% বাঢ়িছে। 40% বাঢ়া বুলি কৈছে দেই। মই বাৰে বাৰে 2-3বাৰ মানে টিভিৰ নিউজটো চাইছোঁ। এতিয়া 40% হৈছে বুলি ক'লে ধৰ্তব্য কথা নাছিলে, কৈছে 40% বাঢ়িছে। সেইজন ব্যক্তি হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ চৰকাৰৰ দিনত আছাম একৰ্ড মিনিষ্টাৰ হিচাপে তেওঁ কি কৈছিলে যে 1951 চনত মুছলমানৰ শতাংশ 12 আছিলে, নহয় 12 নহয়, কৈছিলে 24 আছিলে। হেতপত্ৰ প্ৰকাশ কৰি কৈছিলে। এতিয়া আকৌ কৈছে কি 51 চনত বোলে 12% আছিলে। আৰে ভাই, 12% যে আছে, তুমি ষ্টেটিষ্টিকেল ডাটাটো দেখাব পাৰিবা নেকি? তুমি তো মুখ্যমন্ত্ৰী, নজগজু কৈছোঁ নহয়তো, তুমি ফাল্টু কথা ক'লে নহ'বতো। তুমি ষ্টেটিষ্টিকেল ডাটাত কোন জেগাত 12 আছে? 24 আছে। তুমি নিজে হেতপত্ৰত তুমি তৰুণ গগৈ চৰকাৰৰ মিনিষ্ট্ৰীৰ দিনত তুমি আছাম একৰ্ড মিনিষ্টাৰ হিচাপে তুমি এছেম্বলিত তুমি কৈছিলা হেতপত্ৰ প্ৰকাশ কৰি যে 51 চনত 4% আছিল। সেইজন ব্যক্তিয়ে তুমি এতিয়া আকৌ 12% কৈছোঁ। আচ্ছা ঠিক আছে, তুমি যি কৈ থাকা, তোমাৰ মানে চিলনীয়ে কাণ লৈ গৈছে, সেই চিলনীৰ পিছে পিছে দৌৰি নাথাকোঁ, কৈ থাকা তুমি গাধামি কথা। যিমান তোমাৰ কথা ক'লে আমি মানে বন্ধু বান্ধৱ চাহ দোকানত বহিলে চাহ খাব বহি কৈয়ে থাকোঁ, গাধাটো কি কৈছে কৈ থাকক, এই গাধাৰ কথাত গুৰুত্ব দিব নালাগে। তাৰমানে তুমি গাধৰ নিচিনা কথাটো কোৱা নাই। তুমি যে ক'লা 40% বাঢ়িছে, 40% বাঢ়িছে, তাৰমানে আছিল কিমান? এবাৰ তুমি ক'লা 24% আছিলে। 24% হেতপত্ৰ প্ৰকাশ কৰি তুমি তৰুণ গগৈ চৰকাৰৰ দিনত আছাম একৰ্ড মিনিষ্টাৰ হিচাপে কৈছিলা। তো তেতিয়া তুমি কৈছিলা 24%। তো এতিয়া তুমি কৈছোঁ যে 40% বাঢ়িছে। তাৰমানে আচলতে মুছলমানৰ শতাংশ আজিৰ দিনত কিমান হৈছে? তাৰমানে 64% হ'ব লাগে, 64 হ'ব লাগে। তাৰমানে 40% বাঢ়িছে। 51 চনত 24% আছিলে, তুমি কৈছিলা দেই। তুমি এইটো কথা কওঁতে লাজ পাওঁ কিয়? তোমাৰ মুখেদি তুমি কোৱা, তুমি মুখ্যমন্ত্ৰী, দায়িত্ববান ব্যক্তি, আমাৰ নিচিনা মানুহ নহয়তো। তোমাৰ দায়িত্ব আছে, দায়িত্ব সহকাৰে কোৱা মুছলমানৰ শতাংশ বৰ্তমান 64। তোমাৰ মুখৰ হিচাপ মতে আচলতে 64%। তুমি এইটো কিয় নকোৱা
দ্বিতীয়তে তুমি অন্য লাইনত যদি যোৱা, তুমি যদি কোৱা যে 40% বাঢ়িছে, তেনেহ'লে তুমি এই যে কৈছিলা 12% 51 চনত আছিলে, সেইটো তোমাৰ মুখৰ কথাৰ হিচাপটো দি ধৰোঁ, তেনেহ'লে মুছলমানৰ পাৰ্চেণ্টেজ আজিৰ দিনত 52% হ'ব লাগিব। এটা কথাও সঁচা নহয়। আচলতে তুমি গাধাৰ নিচিনা কথাবিলাক কৈছ, তুমি পাগলৰ নিচিনা কথা কৈছ। তুমি যদি কিতাপ চাই ষ্টেটিষ্টিকেল ডাটা চাই যদি তুমি ক'লা হয়, কথাটো তোমাৰ এনেকুৱা হ'ব লাগিছিল যে অসমৰ মুছলমানৰ জনসংখ্যা বাঢ়ি বাঢ়ি যাই এতিয়া 40% হৈছে। হিন্দু ভাইসকল অলপ সাৱধান হোৱা ভাই, এই মুছলমান কিন্তু আহি আছে তোমাক খাব, এইটো ক'ব লাগিছিল। তুমি এইটো কিয় ক'লা 40% বাঢ়া বুলি কৈছা? তো কোনটো হিচাপ? 40% বাঢ়িলে এক হ'লে 12% যদি যোগ কৰোঁ তেনেহ'লে 52% হ'ব। আৰু যদি তুমি 24% তুমি এছেম্বলিত সেইটো পত্ৰ প্ৰকাশ কৰি তৰুণ গগৈৰ দিনত তুমি কৈছিলা 24%, সেইখিনি যদি যোগ কৰোঁ 40 লগত 64% হ'ব। কোনটো ভাই? তুমি মুখ্যমন্ত্ৰী, তোমাৰ নিচিনা শিক্ষিত মানুহ আৰু পৃথিৱীত আল্লাই পইদা কৰা নাই। আমিতো ঘোঁৰাৰ ঘাঁহ খাই গু গোবৰ খাই পঢ়া শুনা কৰিছোঁ, আমাৰতো ব্ৰেইনত ইমান নাই, তোমাৰ ইমান চাৰ্প ব্ৰেইন, তুমি কোৱা পাই। এইজন মানুহৰ কথা সাংবাদিক বন্ধু আপুনি মোক সুধিছে, ইয়াত প্ৰতিক্ৰিয়া দিব লগা নাই। যিজন মানুহে বাল্য বিবাহ নামত ইমান অসভ্যালি কথা কাণ্ডবিলাক কৰিলে, লাজ নাই। এজন মানুহে কৈছে যে তোক কিন্তু মই বেইজ্জতি কৰিম দেই, এই আলি আকবৰ মিয়া তই কিন্তু বেছি বাঢ়িছ, তোক কিন্তু মই বেইজ্জতি কৰিম। এতিয়া আলি আকবৰ মিয়াই কয় কি? কয় নোৱাৰোঁ। মোৰ জন্মৰ পাছত মোৰ মায়ে মোক ইজ্জতৰ পানী দি ধোৱাই নাই। ইজ্জতৰ পানী জন্মৰ পাছত যে মানে বগৰীৰ পাত, আমৰ পাত, তাৰপাছত দুবৰি বন এইবিলাক দি দিয়ে, পানী দি মানে ধায়ে যে গা ধুৱায়, সেইটোক ইজ্জতৰ পানী বুলি কোৱা হয় দেই। আলি আকবৰ মিয়া কৈছে যে নাই, তুমি মোৰ একো ইজ্জত হানি কৰিব নোৱাৰোঁ। তাৰমানে মোৰ জন্মৰ পাছত মোৰ মায়ে মোক ইজ্জতৰ পানী দি ধোৱাই নাই। মোৰ এতিয়া সন্দেহটো হৈছে কি, হিমন্ত বিশ্ব শৰ্মাৰ মায়ে তাক ইজ্জতৰ পানী দি ধুৱাইছে নে নাই? নহ'লে এই বাল্য বিবাহ লাজ নালাগে? নীলাজৰ নিচিনা। তোমাৰ মাৰ বিয়া হৈছিলে 12 বছৰত, তুমি জানো না নাজানো? গাধা কাহিয়ে, তোমাৰ মাৰ বিয়া হৈছিলে 12 বছৰত, সেইটো বাল্য বিবাহ নহয়। আলি আকবৰ মিয়াৰ মাৰ বিয়া হৈছে 17 বছৰত, এইটো বাল্য বিবাহ হৈ গৈছে। আচলতে তোমাৰ মুছলমানক লৈ তোমাৰ পুৰণি উঠিছে, পুৰণি উঠি লাভ নাই ভাই। বদৰুদ্দিন আজমলক আলি আকবৰ মিয়া চবতকৈ বেছি বদৰুদ্দিন আজমলক গালি দিয়ে, কিন্তু বদৰুদ্দিন আজমলৰ এটা কথাত মই ভাল পাওঁ। বদৰুদ্দিন আজমল বহুদিন আগত তোমাক এটা কথা কৈ দিছে যে ভাই হিমন্ত, তোমালোকৰ মানে প্ৰডাকশ্যনৰ শক্তি কম, গতিকে এই মুছলমান 7-8জনী ছোৱালী লৈ যাই ৰাতি জহন কৰি জন্মটো অলপ বঢ়াই লোৱা। আচলতে মুছলমানে গৰু খোৱা জাতটো, জন্মটো হৈ বেছি হয়। তুমি বিয়া পাই লাভ নাই। বছৰৰ এই মাতা আৰু সেই মাতাত দুটা, বছৰৰ এই মাতাত এটা আৰু সেই মাতাত এটা, দুটা জন্ম হয়, তো জনসংখ্যা বাঢ়িবই ভাই। মই আলি আকবৰ মিয়াৰ ডাঠি কৈছোঁ, মই ডাঠি কৈছোঁ, এক মাৰ পেটৰ পৰা আমি 18জনৰ জন্ম হৈছোঁ। তোমাৰ এতিয়া 8টা কবি উঠিব। আমাৰ আলি আকবৰ মিয়াহঁতৰ ভাই ভতিজা, ভাই ভনী 18জনে এক মাৰ পেটৰ পৰা আহিছোঁ। তোমাৰ 8টা কবি উঠিব, কয় কি ৰে? ই কয় কি? সঁচা অশিক্ষিত দিন আছিলে। আৰে ভাই তুমি সঁচা কথা কৰা না, বাল্য বিবাহ এইবিলাক লেকচাৰ মাৰা বাদ দি। আমচু হায়েষ্ট সজাগতা সভা হচ্ছে। আমি এতিয়া গাঁও অঞ্চলে যাই বাল্য বিবাহৰ ক্ষেত্ৰত আমি বুজাওঁ, ড্ৰাগছ, চুৰি ডকাইতি এইবিলাক আমি বুজাওঁ। তুমি সজাগতা এই সভা কৰা, কৰি মানুহক বুজা। তুমি একেবাৰে কি একেবাৰে আৰম্ভ কৰিছা? তুমি তোমাৰ মাক এৰেষ্ট কিয় নকৰো? তোমার মা কিয় অ্যারেস্ট নকরো? তোমার মা 12 বছর বিয়া হয়েছিল ভাই। মুসলমান মুসলমান দেখলে তোমার রক্ত গরম হয়। আরে ভাই তোমার মার বিয়া হয়েছে 12 বছৰত, সেইটো দোষ নাই। আমাৰ অশিক্ষিত মানুহবিলাকে অসমৰ যদি 50টা 100টা বা 1000 2000 যদি শিক্ষিত পৰিয়াল আছে হাইলি কোৱালিফাইড, তাৰ ভিতৰত তোমালোকৰ পৰিয়ালটো হাইলি কোৱালিফাইড পৰিয়াল। 2-4-5 পৰিয়াল যদি হাইলি কোৱালিফাইড ফেমিলি আছে, তোমালোকৰ পৰিয়ালটো সেইটো। শিক্ষিত পৰিয়ালত 12 বছৰত কিয় বিয়া হৈছে সেইটো জবাব দিয়া তুমি।
ফালতু খালি মুছলমান মুছলমান। আরে ভাই তুমি নিজে মুসলমান নহও কিয়? বহুত হিন্দু তো মুসলমান হয়েছে, তুমি মুসলমান হবে খেলাই দেখোন খতম হয়ে যায়। আমি তো আর হিন্দু নহওঁ, তোমাক আহ্বান জনাওঁ ভাই, অনুৰোধ কৰোঁ, আহা ভাই মুছলমান হৈ গৰু চৰু খাই একেলগে মিলি জুলি চলোঁ। তেতিয়াই পেলাই বাল্য বিবাহ নাথাকিব, এইবিলাক মানে 40%, 12%, 24% একোডাল নাথাকে। তোমাৰ কথা হৈছে কি, নৰেন্দ্ৰ মোদী আৰু কি কয় অমিত শ্বাহ, এই দুটা ঠেং টিপি এই পৰ্যন্ত যাব লাগেতো, সেইটো ফৰ্মুলাটো। এনেই থাকা পাই অলপ বেছিকৈ পইচা পাতি দি মিলাই তোমাৰ চকীটো এনেই ঠিক ৰাখা। এই মুছলমানৰ বিৰুদ্ধে ফাল্টু কথাবিলাক কৈ লাভ নাই, একোডাল ছিঙিব নোৱাৰোঁ।